হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো আমি যেহেতু ক্লাস 9 ম্যাথমেটিক্সৰ চেপ্টাৰ 6 টো আলোচনা কৰি আছিলে হয়নে আমি আগৰ ভিডিও কিটাত অনুশীলনী 6.1 আৰু 6.2 টো কৰিলো আৰু তোমালোকে যদি এই ভিডিও বিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে তাৰ গৈ তোমালোকে চাব পাৰিবা আজি আমি এইটো ভিডিওত উপপাদ্য 6.7 আৰু উপপাদ্য 6.8 এই দুটা কৰিম এই দুটা উপপাদ্য বহুতে ইম্পৰ্টেন্ট হয় তোমালোকক এটো আহি থাকে তোমালোকৰ এটো এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি 180 ডিগ্ৰী এটো আমি প্ৰমাণ কৰিবলৈ আহে তোমালোকৰ এক্সামত ইয়াৰ মাৰ্কস তো থাকে 3 মাৰ্কস প্ৰায় 3 মাৰ্কসৰ থাকিব আৰু এটা তোমালোকে তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট উপপাদ্য আছে যেটো 6.8 এটো কৰাৰ পিছত আমি হেডো কৰিম আহাচন আমি আজি ভিডিওটো আৰম্ভ কৰো এতিয়া উপপাদ্য 6.7 টো কি দিয়া আছে চোৱাচোন এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি 180 ডিগ্ৰী হয়নে এটা ত্ৰিভুজৰ কি কৈছে কোণবিলাকৰ সমষ্টি কিমান বুলি প্ৰমাণ কৰিব লাগে আমি 180 ডিগ্ৰী হয়নে গতিকে আমি প্ৰথমে এটা ত্ৰিভুজ অঙ্কন কৰি লওঁ আহাচোন তোমালোকেও এটা ত্ৰিভুজ অঙ্কন কৰি লোৱা এটো আমি এটা ত্ৰিভুজ বনাই ললো আৰু ত্ৰিভুজটো নামকৰণ কৰিলো পি কিউ আৰ আৰু ত্ৰিভুজৰ কেটা কোণ থাকে তিনিটা হয়নে তিনিটা কোণ সৃষ্টি কৰিছে কোণ 1 কোণ 2 আৰু কোণ 3 হয়নে এটো দুটা কোণ আৰু এটো 3 নম্বৰ কোণটো হয়নে এতিয়া আমি লিখিম যে পি কিউ আৰ এটা ত্ৰিভুজ হয়নে আৰু এতিয়া চোৱাচোন কোণ এটাকে লিখিবা তোমালোকে কোণ কিউ পি আৰ ইকুৱেল টু কিমান হয় 1 আৰু কোণ পি কিউ আৰ ইকুৱেল টু কিমান হ'ব 2 আৰু কোণ পি আৰ কিউ ইকুৱেল টু কিমান হ'ব 3 হয়নে এটাকে আমি প্ৰমাণ কৰিব লাগে যে কোণ 1 প্লাস কোণ 2 প্লাস কোণ 3 ইকুৱেল টু কিমান 180 ডিগ্ৰী আমি এই তিনিটা কোণৰ সমষ্টি 180 বুলি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে হয়নে গতিকে এতিয়া আমি নেক্সট স্টেপটো কি কৰিম চোৱাচোন তোমালোকে অঙ্কন বুলি লিখি লবা অঙ্কন এতিয়া চোৱা এই ত্ৰিভুজটোতে বা তোমালোকে অন্যটা বনাই লব পাৰা এই ত্ৰিভুজটোৰ যেটো পি বিন্দু আছে হয়নে পি মাজেৰে এডাল কিউ আৰ সমান্তৰালকৈ এডাল আমি ৰেখা অঙ্কন কৰিম এতিয়া চোৱাচোন আমি পি বিন্দুৰ মাজেৰে এডাল ৰেখা অঙ্কন কৰিছো হয়নে এই ৰেখাডালৰ নাম দিলো এ বি সাপোজ এ বি দিলো এতিয়া তোমালোকে অঙ্কনৰ লিখিবা যে পি বিন্দুৰ মাজেৰে কিউ আৰ ৰেখাৰ সমান্তৰালকৈ এ বি ৰেখা অঙ্কন কৰা হল এতিয়া পি বিন্দুৰ মাজেৰে কি হয় কিউ আৰ সমান্তৰালকৈ আমি কি ৰেখা অঙ্কন কৰিলো এ আৰু বি আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি নেক্সট স্টেপটো কৰো হাচোন এতিয়া তোমালোকে লিখিবা এতিয়া কি লিখিবা তোমালোকে এ বি সমান্তৰাল কিউ আৰ এ বি কাৰ সমান্তৰাল হয় কিউ আৰ আৰু পি কিউ কি হয় ত্ৰিজ্যক
PQ ত্ৰিজোঁ এতিয়া চোৱা আমি যেতিয়া AB ৰেখাডাল অঙ্কন কৰিলো তেতিয়া ইয়াত কি হৈছে দুটা কোণৰ সৃষ্টি কৰিছে হয়নে এই কোণকিটা নাম দিলো 4 আৰু 5 এতিয়া চোৱা যেতিয়া AB যেহেতু QR সমান্তৰাল হয় আৰু PQ কি হয় ত্ৰিজোঁ হয় হয়নে এতেকে আমি লিখিব পাৰো যে কোণ 4 ইকুৱেল টু কোণ 2 কোণ 4 ইকুৱেল টু কোণ 2 কিয় লিখিব পাৰো কাৰণ একেটা কি হয় একান্তৰ অন্তঃকোণ একান্তৰ অন্তঃকোণ এটো আমি 1 দি দিলো এক নম্বৰ হয়নে আকৌ তোমালকে লিখিবা আকৌ AB সমান্তৰাল QR আৰু এডাল ত্ৰিজোঁ আছে নহয় PR ত্ৰিজোঁ হয়নে PR ত্ৰিজোঁ এতিয়া চোৱা কি হ'ব তেতিয়া কোণ 5 ইকুৱেল টু কোণ 3 হ'ব কাৰণটো কি হ'ব একান্তৰ অন্তঃকোণ একান্তৰ অন্তঃকোণ এটো কি হৈ যাব 2 নম্বৰ আশা কৰো সকলোৱে ইয়ালৈকে বুজি পালা একান্ত অন্তঃকোণ সকলোৱে জানা হয়নে আমি যেহেতু এইকিটা বিষয় আমি অতি ভালকৈ আলোচনা কৰিছো যদি তোমালোকে এতিয়ালৈকে যদি তোমালোকে একান্ত কোণ যদি বুজি পোৱা নাই বা অনুৰূপ কোণ বুজি পোৱা নাই তেনে হলে আমি ইতিমধ্যে এবিলাক অতি ভালকৈ আলোচনা কৰিলো তোমালোকে আগৰ ভিডিও কিটাত চাও পাৰা আৰু হেকিটা ভিডিও ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত তোমালোকে গৈ চাও পাৰিবা এতিয়া আহাচোন আমি নেক্সট স্টাৰ্টটো কৰো এতিয়া তোমালোকে আকৌ লিখিবাচোন আকৌ ইয়াত চোৱাচোন কোণ 4 আৰু কোণ 1 আৰু কোণ 5 এই গোটেই কোণকিটা যদি যোগ কৰো আমি কি পাম এটা সৰল কোণ পাম সৰল কোণৰ মান কিমান হয় 180 ডিগ্ৰী হয়নে গতিকে তোমালোকে লিখিবা যে আকৌ কোণ 4 প্লাস কোণ 1 প্লাস কোণ 5 ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী এটো তোমালোকে লিখি দিবা 3 এতিয়া চোৱাচোন তোমালোকে কোণ 4 ইকুৱেল টু কি লিখিব পাৰো আমি 2 লিখিব পাৰো এই কোণ দুটা কি হয় সমান হয় হয়নে এই 4 টা কি লিখিব পাৰো কোণ 2 প্লাস কোণ 1 প্লাস এটা কোণ 5 ৰ ঠাইত আমি কি লিখিব পাৰো কোণ 3 হয়নে ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী এটো লিখি দিবা 1 আৰু 2 পৰা এতিয়া চোৱাচোন আমাক কি প্ৰমাণ কৰিব দিছিলে এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি কিমান বুলি প্ৰমাণ কৰিব লাগে আমি 180 বুলি প্ৰমাণ কৰিব লাগে হয়নে এতেকে আমি পাই গলো যে কোণ 2 হয়নে কোণ 1 আৰু কোণ 3 ইকুৱেল টু কিমান পাইছো আমি যোগ কৰোতে গোটেই তিনিটা কোণ যোগ কৰোতে কিমান পাইছো 180 ডিগ্ৰী হয়নে এতেকে আমি প্ৰমাণ কৰি দেখুৱালো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী এতেকে তোমালোকে লিখিবা যে এতেকে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি সমষ্টি 180 ডিগ্ৰী আশা কৰো সকলোৱে 6.7 উপপাদ্যটো বুজি পালা এটো বহুতে ইম্পৰ্টেন্ট হয় এটো তোমালোকৰ এক্সামত আহে আৰু আমি তোমালোকে এক্সামত নাহিলেও এটো তোমালোকে এই নিয়মবিলাক জনাটো অতিকৈ প্ৰয়োজনীয় কাৰণ যেতিয়া আমি যিকোনো জ্যামিতি কৰিম তেতিয়া আমাৰ এই কনসেপ্টবিলাক অতিকৈ প্ৰয়োজন হয় আমি যেতিয়া জ্যামিতি কৰিম তেতিয়া আমাৰ কনসেপ্টবিলাক যদি ক্লিয়াৰ থাকে তেতিয়া আমাৰ কৰিবলৈ অতিকৈ সহজ হৈ পৰে হয়নে যিকি নহওক আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি নেক্সট 6.8 উপপাদ্যটো কৰো আহাচোন এতিয়া আমি উপপাদ্য 6.8 টো কৰো আহাচোন কি দি আছে যদি এটা ত্ৰিভুজৰ
এটা বাহু বহাই দিয়া হয় যদি এটা ত্ৰিভুজৰ এটা বাহু যদি বহাই দিয়া হয় তেন্তে উৎপন্ন হোৱা বহি কোণটো বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান বুলি কৈছে এটা ত্ৰিভুজৰ বাহু এটা যদি বহাই দিয়া হয় তেন্তে কি বুলি কৈছে তেন্তে উৎপন্ন হোৱা বহি কোণটো যেটো বহি কোণ উৎপন্ন হ'ব বিপৰীত অন্তঃকোণ দুটাৰ কি হয় সমষ্টিৰ সমান বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টি কি হয় সমান হয় বুলি কৈছে হয়নে গতিকে আমি প্ৰথমে কি কৰি লওঁ এটা ত্ৰিভুজ অংকন কৰি লওঁ আহাচোন এটাকে আমি প্ৰথমে ত্ৰিভুজটো বনাই ললো হয়নে এটা তোমালৈকে এটা ত্ৰিভুজ বনাই লোৱা এটো সাপোজ ত্ৰিভুজটো নাম দিলো এ বি সি হয়নে এতিয়া চোৱাচোন আমি কোৱেশ্চনত কোনকেইটা আমি নাম দিলো প্ৰথমে 1 আৰু 2 এটো হৈ গল 3 হয়নে এতিয়া কোৱেশ্চনটো চোৱাচোন যদি এটা ত্ৰিভুজৰ এটা বাহু বহাই দিয়া হয় বুলি কৈছে এই ত্ৰিভুজটোৰ এটা বাহু বহাই দিম হয়নে তেন্তে উৎপন্ন হোৱা বহি কোণটো বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান আমি ত্ৰিভুজটো যদি বহাই দিও সাপোজ সি টোক যদি আমি বহাই দিও তে কি হৈ যাব আমি সি কোণটোক বহাই দিলো হয়নে এডাল কি হৈ যাব ডি হয়নে যেটো কোণ উৎপন্ন হ'ব এটো কি হয় ইয়া বিপৰীত কোণ দুটাৰ সমষ্টি কি হয় সমান হ'ব বুলি কৈছে হয়নে আশা কৰো সকলোৱে ডায়াগ্ৰামটো বুজি পাইছা এতিয়া আমি নেক্সট স্টেপ কিটা কৰো আহাচোন তকে লিখিবা এ বি সি এটা ত্ৰিভুজ হয়নে আৰু কোণ 1 কোণ 2 আৰু কোণ 3 ত্ৰিভুজটোৰ অন্তঃকোণ অন্তঃকোণ আৰু এটো কি হয় যেটো উৎপন্ন যেটো বহি কোণ উৎপন্ন হৈছে এই কোণটোৰ নাম দিলো আমি 4 মানে সি বাহু বহাই দিওতে তোমালোকে লিখিবা বহাই দিওতে উৎপন্ন হোৱা বহি কোণটো হল কোণ 4 হয়নে এতিয়া চোৱা সকলোৱে বুজি পাইছানে ইয়াত এ বি সি এটা ত্ৰিভুজ হৈ গল হয়নে এই ত্ৰিভুজটো কোণ 1 কোণ 2 আৰু কোণ 3 ত্ৰিভুজটো কি হয় অন্তঃকোণ হয় আৰু সি বাহু বহাই দিওতে উৎপন্ন হোৱা বহি কোণটো হল কোণ 4 আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন এতিয়া আমি প্ৰমাণ কৰিব লাগে যে তোমালোকে লিখিবা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যেটো বহি কোণ উৎপন্ন হৈছে তা বিপৰীত বা কোণকিটা কি হয় যেটো বহি কোণ উৎপন্ন হৈছে তাৰ বিপৰীত অন্তঃকোণকিটাৰ সমষ্টি কি হয় সমান হয় অন্তঃকোণ 4 টো বিপৰীত কোণকিটা কি হ'ব কোণ 1 প্লাস কোণ 2 হয়নে এটো আমি প্ৰমাণ কৰিব লাগে হয়নে আশা কৰো সকলোৱে বুজি পাইছা এটো এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন এতিয়া তোমালোকে চিত্ৰটো চোৱাচোন তোমালোকে লিখিবা যে চিত্ৰৰ পৰা পাওঁ এতিয়া চোৱাচোন চিত্ৰৰ পৰা কি পাওঁ আমি কোণ 3
প্লাছ কোণ 4 ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হয়নে কোণ 3 আৰু কোণ 4 ইকুৱেল টু 180 ডিগ্ৰী এইটো কিহৰ কাৰণে 180 ডিগ্ৰী হ'ব এই দুটা যোগ কৰিলে কি হ'ব ৰৈখিক জুৰীয়া কোণ হয়নে ৰৈখিক জুৰীয়া কোণ আশা কৰোঁ সকলোৱে ইয়ালৈকে বুজি পালা এতিয়া তোমালোকে লিখিবা যে কোণ 1 প্লাছ কোণ 2 প্লাছ কোণ 3 ইকুৱেল টু 180 ডিগ্ৰী এইটো কিহৰ কাৰণে হ'ব আমি ইতিমধ্যে উপপাদ্য 6.7 ত আলোচনা কৰি আছিলোঁ হয়নে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী এতিয়া তোমালোকে লিখিবা যে যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ডিগ্ৰী তোমালোকে 1 নাম্বাৰ দি দিবা আৰু এইটো তোমালোকে 2 নাম্বাৰ দি দিবা হয়নে এতিয়া তোমালোকে লিখিবা যে 1 আৰু 2 পৰা হয়নে এতিয়া আমি 1 টো কিমান আছিলে কোণ 3 প্লাছ কোণ 4 ইকুৱেল টু আমি কিমান পাইছোঁ 1 আৰু 2 পৰা 2 টো কিমান আছে কোণ 1 প্লাছ কোণ 2 প্লাছ কোণ 3 হয়নে এতিয়া চোৱা এফালেও 3 আছে এফালেও কোণ 3 আছে এইটো এফালে যদি লৈ যাওঁ তেতিয়াও মাইনাছ হৈ যাব এফালে লৈ আনিলেও আমি কি হৈ যাব মাইনাছ হৈ যাব হয়নে এইটো আমি কাটি দিব পাৰোঁ এটাই কিমান হৈ যাব কোণ 4 ইকুৱেল টু কিমান আহিলে 1 প্লাছ কোণ 2 এটাকে আমি এইটোৱে প্ৰমাণ কৰিব লাগিছিলে হয়নে প্ৰমাণ কি কৰিব লাগে কোণ 4 ইকুৱেল টু কোণ 1 প্লাছ কোণ 2 এটাকে আমি এইটো প্ৰমাণ কৰি দেখুৱালোঁ হয়নে তোমালোকে লিখিবা যে এটাকে এটা ত্ৰিভুজৰ এটা বাহু বহাই দিয়াত উৎপন্ন হোৱা বহি কোণটো বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টি সমান সমান এটাকে আমি এইটো প্ৰমাণ কৰি দেখুৱালোঁ হয়নে আশা কৰোঁ সকলোৱে বুজি পালা উপপাদ্য 6.7 আৰু 6.8 এইকেইটা তোমালোকৰ এক্সামতো আহে আৰু এই যেতিয়া আমি 6.3 অনুশীলনীটো কৰিম তেতিয়া আমাৰ এই উপপাদ্য দুটাই আমাৰ প্ৰায় ইউজ হৈ থাকিব গতিকে তোমালোকে এইকেইটা ভালদৰে চাবা আৰু একেবাৰে সহজ হয়নে তোমালোকে দুই এবাৰ চালে তোমালোকৰ মনত থাকি যাব হয়নে আশা কৰোঁ সকলোৱে ঘৰত ভালদৰে এইকেইটা চাবা তাৰপিছত আমি অনুশীলনী 6.3 টো আলোচনা কৰিম আৰু তোমালোকে যদি এই চেপ্টাৰটোৰ ওপৰত কুৱেশ্যন পৰা নাই কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্টত জনাবা আমিতো যিকোনো তোমালোকৰ প্ৰব্লেম থাকিলে মানে আমি সেইবিলাক সলভ কৰিবলৈ আমি ৰেডি আছোঁ হয়নে জাষ্ট তোমালোকে কমেণ্ট কৰিলে হৈ গ'ল আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা